Hello students, welcome to your economics class. আজি আমি ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট ইউনিট 1-ৰ পাৰ্ট ডি ষ্টাৰ্ট কৰিম এণ্ড আমি আমাৰ লাষ্ট ডিছকাশ্যনত এচিভমেণ্টছ বা সফলতাসমূহ পৰিকল্পনাৰ আলোচনা কৰিছিলোঁ। আজি আমাৰ ডিছকাশ্যনৰ টপিক হ'ব ফেইলিয়াৰ্ছ অফ ইণ্ডিয়ান প্লেনছ, ভাৰতীয় পৰিকল্পনাৰ বিফলতাসমূহ কি কি। তোমালোকৰ হয়তো মনত আছে যে আমি আমাৰ চেপ্টাৰটো ডিছকাছ কৰিছোঁ এটা টাইম পিৰিয়ডৰ ভিতৰত, সেইটো হৈছে 1950 পৰা 1990লৈকে। গতিকে আমি পৰিকল্পনাৰ যিখিনি সফলতা পঢ়িলোঁ সেয়া মাত্ৰ সীমাবদ্ধ হৈ আছে এই সময় ব্যৱধানটোৰ মাজতে, আৰু ফেইলিয়াৰ্ছ যিখিনি পঢ়িম সেইখিনি আমাৰ 1990লৈকেহে সীমাবদ্ধ হৈ থাকিব। ঠিক আছে, আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে এই ইউনিটটো জেনেৰেলি দুটা পাৰ্টত ভাগ হৈ আছে। প্ৰথম পাৰ্টটো আজি যিটো টপিকত শেষ কৰিম তাতে সমাপ্ত হ'ব, আৰু ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট হ'ব এগ্ৰিকালচাৰ ছেক্টৰ, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ আৰু আমাৰ ফৰেন ট্ৰেড ছেক্টৰ। এই তিনিটা খণ্ডত পৰিকল্পনাই কেনেকুৱা ধৰণৰ নতুনত্ব আনি দিছিলে, লগতে কিবোৰ পৰিকল্পনা বা কৌশল ব্যৱহাৰ কৰা হৈছিলে দেশখনক এখন পৰিকল্পিত অৰ্থনীতিৰ দ্বাৰা উন্নত দেশলৈ ৰূপায়ণ কৰাত। গতিকে সেই পাৰ্টটো আমি ইয়াৰ পিছৰটো ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিম। So let's proceed with the discussion regarding the failures of Indian plans. ভাৰতীয় পৰিকল্পনাৰ বিফলতাসমূহ। সৰ্বপ্ৰথম বিফলতা বুলি ক'বলৈ গ'লে শ্ল' গ্ৰ'থ ৰেট, লেহেমীয়া বিকাশৰ হাৰ আমি আখ্যা কৰিব পাৰোঁ। ইয়াত আছে যে ইকনমিক গ্ৰ'থ হেজ ওৱান অফ দি মেজৰ অবজেক্টিভ অফ ইণ্ডিয়ান প্লেনছ। উই অল অফ আছ ন' দিছ থিং while discussing the goal or objectives of India's 5-year plan, that gaining sufficient amount of economic growth was our goal, right? But after the implementation of the planning process, the sufficient amount of growth was not achieved by India, or it is not adequately achieved, you can say, right? That means it is bringing us some sort of growth, but the growth rate is a bit slower one. So for this point to be justified, I am going to use some statistic. If you go with the first plan, second plan like that way, and along with the growth rate, if you look at the targeted growth rate by Indian economy and the actual growth rate that actually they have gained, then you will definitely got to know that why I am saying that slow growth rate is a point here. In first 5-year plan, which was launched between the 5-year tenure, that is 1951 to 1956, right? For that 5-year plan, India targeted a growth rate of 2.2. Okay, and as a result of that target, they actually got a growth rate of 3.6%. So which is a very wonderful starting, isn't it or not? So like that way, let's proceed with the second 5-year plan, which was launched between the time period 1956 to 1961. In that particular 5-year plan, India targeted a growth rate to be achieved as 4.6, because earlier in first 5-year plan they have already achieved 3.6, right? So for their second 5-year plan they targeted 4.6, and consequently they got a actual growth rate as 3.9% only, and which is a reduced growth rate. Okay, and if we look at the third 5-year plan, which was launched between 1961 to 1966, it was targeted was 5%. Okay, and as a result we are getting only 2.3% as our actual growth rate. So like that way, for several plans only, the growth rate was reducing according to the point of view of the targeted growth rate. So that is why we are saying that as a failure, growth was there, but it was at a very slow pace.
লেহেমীয়া বিকাশৰ হাৰ মানে আমি জানো যে অৰ্থনৈতিক বিকাশ সাধন কৰাটো অতিকৈ প্ৰয়োজনীয় দেশখনত আমি উন্নতি বা বিকাশ বা দেশখনৰ দৰিদ্ৰতা নিৰ্মূল কৰিবৰ কাৰণে হয়নে অৰ্থনৈতিক বিকাশত আমি পঢ়ি আহিছিলোঁ জাতীয় আয় বৃদ্ধি কৰিব লাগিব আৰু লগতে জনমূৰি আয়ু আমি বৃদ্ধি কৰিব লাগিব তেতিয়া গৈ আমাৰ কি হয় দেশখনৰ জনসাধাৰণে এটা ষ্টেণ্ডাৰ্ড এটা কোৱালিটি এটা গুণগত জীৱন মানদণ্ড এটা অতিবাহিত কৰিবলৈ সুবিধা পাব হয়নে কিন্তু আমাৰ এই পৰিকল্পনাৰ এই গোটেই কাৰ্যক্ৰমণিকাৰ ভিতৰত আমি যিটো লক্ষ্যকৃত হিচাপে বিকাশৰ হাৰ এটা আমি ধৰি লওঁ যে এইটো পঞ্চবাৰ্ষিক পৰিকল্পনাত আমাৰ সাপোজ 2% বিকাশ লাগে ৰাইট 2% আমাক উন্নতি লাগে বিকাশ সাধন কৰিব লাগে অৰ্থনৈতিক বিকাশ তাৰ হলনি যিটো তেওঁলোকে প্ৰকৃত বিকাশৰ হাৰ প্ৰাপ্ত কৰিছিলে তাৰ মাজত এটা কি বুলি ক'ব পৰা যায় যে ক্ৰমহ্ৰাসমান এটাহে হাৰত আমি বিকাশটো দেখা পাইছিলোঁ মই ইয়াৰ কাৰণে কিছুমান পৰিকল্পনাৰে কিছুমান নথিপত্ৰ মই ব্যৱহাৰ কৰিম যাতে তোমালোকৰ পইণ্টটো ক্লিয়াৰ হওক প্ৰথম পৰিকল্পনা আমি জানো যে 1951 চনত স্থাপিত কৰা হ'ল আৰু 5 বছৰৰ কাৰণে চলিলে 56 চনলৈকে হয়নে এই 5 বছৰীয়া পৰিকল্পনাৰ কাৰ্যক্ৰমণিকাত তেওঁলোকে লক্ষ্য কৰিছিল যে 2.2% তেওঁলোকৰ বিকাশ আৰ্জন কৰা হ'ব আৰু কিন্তু প্ৰকৃতাৰ্থত এটা ক্ৰমবৰ্ধমান হাৰত তেওঁলোকে ইয়াৰ প্ৰতিদান পালে ৰিটাৰ্ণটো পালে আৰু সেইটো হৈছে 3.6% মানে তেওঁলোকে লক্ষ্য কৰিছিলে 2.2%লৈ আৰু তেওঁলোকে প্ৰকৃতাৰ্থত বিকাশ সাধন কৰিলে 3.6 ফাৰ্ষ্ট 5-year প্লেন বা প্ৰথমটো পৰিকল্পনা ছাকচেছফুলি তেওঁলোকৰ লক্ষ্যকৃত বিকাশৰ হাৰতকৈ এটা ধনাত্মক ৰূপতে তেওঁলোকে প্ৰকৃত বিকাশৰ হাৰ প্ৰাপ্ত কৰিলে সেকেন্ড বা দ্বিতীয়টো পৰিকল্পনা আমাৰ আৰম্ভ হ'ল 1956 চনৰ পৰা 1961 চনলৈকে থাকিব যেহেতু তেওঁলোকে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাতে 3.6% তেওঁলোকে বিকাশ অলৰেডি তেওঁলোকে আৰ্জন কৰি ল'লে গতিকে দ্বিতীয়খন পৰিকল্পনাত তেওঁলোকে 4.6% বিকাশৰ হাৰ প্ৰাপ্ত কৰাটো লক্ষ্য স্থাপন কৰিলে আৰু বিনিময়ত কিন্তু তেওঁলোকে সেই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰিৱৰ্তে প্ৰকৃত বিকাশ পালে মাত্ৰ 3.9% গতিকে লক্ষ্য কৰিছিলে কিমান 4.6% পোৱাৰ পাইছে 3.9% ৰাইট গতিকে তাৰ মাজত এটা ক্ৰমহ্ৰাসমান হাৰতহে তেওঁলোকে কি পালে ইয়াৰ প্ৰতিদান পালে বিকাশৰ হাৰটো ঠিক আছে তৃতীয় পৰিকল্পনা যদি চাওঁ 1961 চনৰ পৰা 1964 চনলৈকে তেওঁলোকে এই পঞ্চবাৰ্ষিক পৰিকল্পনা চলালে 5% তেওঁলোকে লক্ষ্য কৰিলে বিকাশৰ হাৰ কিন্তু তেওঁলোকে ৰিটাৰ্ণ প্ৰতিদান হিচাপে প্ৰকৃত বিকাশৰ হাৰ পালে মাত্ৰ 2.3 তেনেকৈ আমাৰ ক'বলৈ গ'লে পৰৱৰ্তী যিমানবোৰ পৰিকল্পনা আহি গৈ থাকিলে জেনেৰেলি ক'বলৈ গ'লে চতুৰ্থ পঞ্চম পৰিকল্পনা ইত্যাদিবোৰলৈকে আমাৰ যিটো লক্ষ্যকৃত বিকাশৰ হাৰ আছিলে নহয় তাতকৈ কিন্তু তেওঁলোকৰ প্ৰকৃত বিকাশৰ হাৰটো সদায় কমহে হৈছিলে বা হৈছিলে যদিও বিচৰা মতে তেওঁলোকে বিকাশ প্ৰাপ্ত কৰা নাছিল সেইটো কাৰণে কোৱা হৈছে যে বিকাশ সাধনটো হৈছিল কিন্তু এটা লেহেমীয়া হাৰত এটা লেহেমীয়া গতিত হেতুৱে এক প্ৰকাৰৰ ক'ব পৰা যায় যে ভাৰতীয় পৰিকল্পনাৰ বিফলতা আছিলে After that, we have our second failure that is increase in unemployment. নিবনুৱা বৃদ্ধি তোমালোকৰ হয়তো মনত আছে যে যেতিয়া আমি অবজেক্টিভছ বা গোলছখিনি পঢ়িছিলোঁ লক্ষ্য বা উদ্দেশ্যবোৰ পঢ়িছিলোঁ ভাৰতীয় পৰিকল্পনাৰ তাত তেওঁলোকে এটা পইণ্ট সন্নিৱিষ্ট কৰিছিলে ইনক্লুড কৰিছিলে সেইটো কি আছিলে যে নিবনুৱা হাৰ ৰোধ কৰিবৰ কাৰণে তেওঁলোকে নিয়োগৰ হাৰ বৃদ্ধি কৰিব হয়নে কৰ্মসংস্থাপনৰ হাৰ বৃদ্ধি কৰাটো বিচাৰিছিলে কিন্তু ফলস্বৰূপে তেওঁলোকে কি পালে নিবনুৱা হাৰহে বাঢ়ি গ'ল মানে আনএমপ্লয়েড ৰেচিঅ'টোহে বাঢ়ি যোৱা দেখিলে গতিকে বলা এই পইণ্টটো বুজি চাওঁ that under increase in unemployment we all of us know this thing that one of a very important objective of Indian 5-year plan was to create more and more employment opportunities for the growing labor force but these have proved inadequate in relation with the requirement that means there existed a huge gap between the actual supply of labor and as compared to the demand for labor. During the last 20 years,
growth rate of employment in India has been 2.2%, whereas the growth rate of labor supply has been 2.6%. Due to this gap, the magnitude of unemployment in India has risen. So at the end of first plan, total number of unemployed was 35 lakhs, which increased to 230 lakh at the end of the seventh plan. ভাৰতীয় পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল বৰ্ধিত শ্ৰমিক শক্তিৰ বাবে অধিক পৰিমাণে নিয়োগৰ সৃষ্টি কৰাটো। কিন্তু প্ৰয়োজন অনুসৰি নিয়োগৰ সুবিধাৰ বৃদ্ধি কৰিব পৰা নাছিল। যোৱা 20 বছৰত ভাৰতত নিয়োগৰ বৃদ্ধিৰ হাৰ আছিল মাত্ৰ 2.2%। অন্যহাতে ক'বলৈ গ'লে আমাৰ শ্ৰম শক্তিৰ বৃদ্ধিৰ হাৰ আছিলে 2.6%। গতিকে আমি ক'ব পৰা যায় যে আমাৰ শ্ৰমিকৰ যি চাহিদা আছিলে আৰু শ্ৰমিকৰ যি যোগান হৈ আছিলে তাৰ মাজত এটা ব্যৱধান আহি গৈছিল। শ্ৰম শক্তিৰ বৃদ্ধি আৰু নিয়োগ বৃদ্ধিৰ মাজৰ এই ব্যৱধানৰ বাবে আমাৰ নিবনুৱাৰ যিটো আকাৰ আছিলে সেইটো বাঢ়ি আহিলে। প্ৰথম পৰিকল্পনাৰ অন্তত আমাৰ নিবনুৱা সংখ্যা আছিলে মাত্ৰ 53 লাখ, কিন্তু যেতিয়া সপ্তম পৰিকল্পনাৰ শেষৰ ভাগলৈকে দেখা গ'ল যে আমাৰ নিবনুৱাৰ সংখ্যা বাঢ়ি গ'ল 230 লাখলৈ। গতিকে সেইটো কাৰণে আমি বিফলতাত ইনক্লুড কৰিছোঁ এই পইণ্টটো। So let's proceed with the third failure, that is the rise in price level, দৰ হুচিৰ বৃদ্ধি। One of the important objective of our plan has been to create price stability in the economy. Let me first of all tell you what is price stability. We all of us know this thing that inflation and deflation are two adverse situations that used to hamper the growth rate of an economy. Inflation means continuous rise in price level of goods and services available in your economy's market, and on the other hand, deflation means the fall in the price level of the product, right? So গতিকে যেতিয়া আমি না ইনফ্লেশ্যন হ'বলৈ দিছোঁ না ডিফ্লেশ্যন হ'বলৈ দিছোঁ, এটা ষ্টেবল বা সমতাৰ এটা চিটুৱেশ্যনত আমাৰ দৰবোৰ যেতিয়া মেইনটেইন কৰি ৰাখিব পাৰিছোঁ তাক আমি কোৱা হয় প্ৰাইচ ষ্টেবিলিটি বুলি। So, in fact, the biggest failure of Indian economy is the rise in the general price level constantly. So, here we are going to say that the 5-year plan actually failed to maintain the price stability in the economy, but as a result of installation of 5-year plan, their strategies completely failed to maintain the price level, and thereby we are getting a rise in the inflation rate or the general price level continuously. Okay, if we follow some statistics to justify our point, then we can go through the second 5-year plan. Okay, so under second 5-year plan, the price level of the product rose by 6.2% per annum. Then in third plan, 5.8% per annum, and consequently in sixth plan also we can say that it has rose to 9.2% per annum, and in seventh plan it was 6.6% per annum, the general price level which was increasing day by day. So that is why we are saying that the 5-year plan failed here to maintain the stability of price. আমাৰ তৃতীয়টো বিফলতা আমি ডিছকাছ কৰিছোঁ দৰ সূচীৰ বৃদ্ধি। তোমালোকে সকলোৱে হয়তো এতিয়ালৈকে জানা দুটা আমি ধাৰণাৰ কথা পঢ়িছোঁ, এটা হৈছে মুদ্ৰাস্ফীতি আৰু এটা হৈছে অৱস্ফীতি। মুদ্ৰাস্ফীতি আৰু অৱস্ফীতি অৰ্থ হৈছে যে মুদ্ৰাস্ফীতিত দৰ সূচীৰ বৃদ্ধি হৈ যায়, দ্ৰব্য আৰু সামগ্ৰীবোৰৰ দৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ যোৱা বুজায়, আৰু অৱস্ফীতি বুজায় দৰবোৰ কম হৈ যোৱা, ক্ৰমান্বয়ে কমি অহাটো বুজায়, হয়নে? গতিকে আমাৰ অৰ্থনীতিখনৰ এটা প্ৰধান উদ্দেশ্য হৈছে যে দ্ৰব্য সামগ্ৰীবোৰৰ দৰটো এটা সুস্থিৰতা বৰ্তাই ৰাখি চলাই নিয়াটো এটা উদ্দেশ্য, মানে দ্ৰব্যবোৰৰ
অযুক্তিগত কিছুমান কাৰণত যাতে দৰ বৃদ্ধি পাই নাযায় বা কোনো কাৰণত যাতে দৰ বহুত বেছি কমি নাযায় এটা সমতাৰ এটা স্থিতি আমি মেইনটেইন কৰি ৰাখিব লাগিব ঠিক আছে কিন্তু এই বস্তুটোকে বৰ্তাই ৰখাত ভাৰতীয় অৰ্থনীতিৰ পৰিকল্পনা বিফল হৈছে উদাহৰণস্বৰূপে ক'বলৈ গ'লে যে আমি যদি দ্বিতীয় পৰিকল্পনাৰ দৰ স্তৰ চাওঁ সেয়া বাঢ়ি গৈছিলে 6.3% প্ৰতি বছৰে তৃতীয় পৰিকল্পনাত দেখা গ'ল এই 5.8% বাঢ়ি গ'ল যি আমাৰ 6th 5-year প্ল্যান আছিলে ষষ্ঠ যি পৰিকল্পনা আছে তাত আমাৰ দৰ হৈছে 9.2% বাঢ়ি গ'ল সপ্তম পৰিকল্পনাত আকৌ 6.6%ৰে ঊৰ্ধ্বগামী হোৱা দেখা গৈছিল গতিকে এটুকে আমি ইয়াৰ বিফলতা বুলি কৈ আছো after that we have our fourth failure that is self reliance স্বাৱলম্বিতা the ultimate goal of Indian planning is to make the country a self reliant one we no longer want dependence on foreign aid during the last 35 years a significant progress seems to have been made towards the achievement of this objective however we still depend upon the imports of the technology and heavy machinery for our modern industrial plants our failure in the field of self-reliance can best be judged from the fact that our deficit in the balance of payment is widening. What is balance of payment? It is a department that systematically collects all the records of receipts and vouchers, payments and receipts of India with the rest of the country. Okay, so here the deficit ratio of this department called balance of payment in short BOP has increased. During first 5-year plan, the deficit in balance of payment was 42 crore, which increased to a very massive big size till 7th plan that was 38,313 crore. That is the deficit of balance of payment. So that is why what BOP deficit implies? The excess of visible and invisible imports over visible and invisible exports. Okay, so that is why we are saying that the 5-year plan somehow failed to gain this self-reliance objective somewhere. ভাৰতীয় পৰিকল্পনাৰ সবতকৈ ঊৰ্ধ্বতম যিটো লক্ষ্য সেইটোৱে হৈছে দেশখনক স্বাৱলম্বী কৰা আমি বেছি দূৰলৈকে বৈদেশিক সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে সেই বস্তুটোৰ ওপৰত আমি এটা অবজেক্টিভ ৰাখিছিলোঁ উদ্দেশ্য ৰাখিছিলোঁ কিন্তু যোৱা 35 বছৰত এই উদ্দেশ্যটো সাধনত এক তাৎপৰ্যপূৰ্ণ প্ৰগতি লাভ কৰা নিশ্চয়কৈ দেখা গৈছে কিন্তু প্ৰকৃততে যদি আমি চাওঁ যে এতিয়াও কিন্তু ভাৰত আধুনিক উদ্যোগিক প্ৰতিষ্ঠানবোৰৰ বাবে বিভিন্ন গধুৰ যন্ত্ৰপাতি বা কাৰিকৰী কৌশল আমদানি কৰি আছে আমি ইয়াতে ক'ব লাগিব লেনদেন সমতাৰ কথা ই এটা এনেকুৱা বিভাগ যিটো বিভাগে আমাৰ দেশখনৰ আন্তঃৰাষ্ট্ৰীয় যিমানবোৰ বিনিময় হয় ঠিক আছে সেই গোটেইবোৰৰ ৰেকৰ্ডছ ৰাখে নথিপত্ৰবোৰ তেওঁলোকে কালেক্ট কৰে আৰু এই ডিপাৰ্টমেণ্টত যেতিয়া বা এই বিভাগত যেতিয়া ঘাটি লাগে ঘাটি মানে কি দৃশ্যমান আৰু অদৃশ্যমান যিমানবোৰ ৰপ্তানি থাকিব তাতকৈ যেতিয়া দৃশ্যমান আৰু অদৃশ্যমান সামগ্ৰীৰ আমদানিটো যেতিয়া বেছি হৈ যায় তেতিয়া আমাৰ লেনদেন সমতাত ঘাটিৰ সৃষ্টি হয় আৰু প্ৰথম পৰিকল্পনাৰ সময়ছোৱাত আমাৰ এই লেনদেন সমতাৰ বিভাগত ঘাটি আছিলে মাত্ৰ 42 কোটি টকা যিটো সপ্তম পৰিকল্পনালৈকে হৈ গৈছিলে সৰ্বমুঠ এটা বৰ্ধিত হাৰত 38,313 কোটি টকা আৰু বিওপি বা লেনদেন সমতাৰ ঘাটিয়ে কি হৈছায় দৃশ্যমান আৰু অদৃশ্যমান ৰপ্তানিৰ তুলনাত যেতিয়া অধিক পৰিমাণৰ দৃশ্যমান আৰু অদৃশ্যমান আমদানি হ'ব এখন দেশত মানে অৰ্থাৎ ক'বলৈ গ'লে ৰপ্তানি যেতিয়া কম পৰিমাণে হ'ব আৰু আমদানি যেতিয়া বেছি পৰিমাণে হ'ব তেতিয়া বেলেন্স অফ পেমেণ্টত বা লেনদেনৰ সমতাত ঘাটি বা ডেফিচিটৰ সৃষ্টি হয় আৰু হেতুৰ দ্বাৰাই আমি গম পাওঁ যে স্বাৱলম্বী হ'বলৈ কাৰণে আমি কৈয়ে আহিছোঁ গোলত বা অবজেক্টিভছ বা লক্ষ্যখিনি যে আমি দেশখনৰ কি কৰিব লাগিব আমদানি প্ৰতিকল্পন কৰিব লাগিব আৰু ৰপ্তানি সম্প্ৰসাৰণ কৰিব লাগিব আৰু ইয়াত আমি ইয়াৰ উলোটা দৃশ্যহে দেখা পাইছোঁ গতিকে
সেই ফালৰ পৰা আমি নিজৰ দেশখনক স্বাৱলম্বী কৰাত কোনোবাখিনিত ভাৰতীয় পৰিকল্পনা যে বিফল হৈছে সেইটো কাৰণে আমি এই পইণ্টটো ইয়াত ইনক্লুড কৰিছোঁ ইয়াৰ পিছত আমাৰ পঞ্চমটো বিফলতা হৈছে বা ফেইলিয়াৰ হ'ব ফেইলড টু এচিভ দি গোল অফ ছ'চিয়েল জাষ্টিছ সামাজিক ন্যায়ৰ লক্ষ্য সাধনত বিফল Growth with social justice has been the central objective of Indian planning. Although we have achieved some growth, but our performance in terms of social justice has been far from satisfactory. In fact, during the entire planning period, inequalities in income and wealth have further aggravated or increased, we can say. Thus, the slogan of socialistic pattern of society remain unfulfilled. সামাজিক ন্যায় সম্পন্ন বিকাশ তথা সামাজিক ন্যায়ৰ সৈতে বিকাশ সাধন কৰাটোৱে হৈছে ভাৰতীয় পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য যদিও আমি কিছু পৰিমাণে বিকাশ লাভ কৰিছোঁ কিন্তু আমি সন্তুষ্টজনকভাৱে সামাজিক ন্যায় সম্পাদন কৰিব পৰা নাই প্ৰকৃততে সমগ্ৰ পৰিকল্পনাৰ সময়ছোৱাত আয় আৰু সম্পদৰ বৈষম্য বেছিকৈ গভীৰ হৈ পৰা আমি দেখা পাইছিলোঁ এইদৰে সমাজবাদী আদৰ্শৰ সমাজ গঠনৰ যি জয়ধ্বনি আছিল সেয়া কোনোবাখিনিত অপূৰ্ণ হৈছিল আমি দেখিছিলোঁ যে চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত লোৱাৰ পৰাই বিভিন্ন নিয়োগ সৃষ্টি বা দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি তেওঁলোকে গ্ৰহণ কৰি আহিছে তথাপিও দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা জনসংখ্যাৰ যি শতকৰা সেয়া কিন্তু অধিক পৰিমাণে হ্ৰাস পোৱা নাছিলে তাৰ আঁৰত আমি কিছুমান কাৰণ আমি ইয়াত সূচাব পাৰোঁ যেনেকৈ কেইজনমান সুবিধাবাদী ব্যক্তি আৰু সিহঁতৰ সংগী লোকসকলেহে অৰ্থনৈতিক বিকাশৰ সম্পূৰ্ণ যি লাভালাভ বা সুবিধাবোৰ উপভোগ কৰি আহিছিল আন কথাত ক'বলৈ গ'লে যে কিছু যি মুষ্টিমেয় ব্যক্তি আছে সমাজৰ সেই কেইজনমানৰ হাততহে আমাৰ অৰ্থনৈতিক বিকাশৰ লাভসমূহ কেন্দ্ৰীভূত হৈ আছিল আৰু সৰহসংখ্যক সৰ্বসাধাৰণ জনসাধাৰণে এই সুবিধাবোৰৰ পৰা বঞ্চিত হৈ থাকিব লগাত পৰিছিল যাৰ কাৰণে কোনোবাখিনিত গৈ আমাৰ সমাজবাদী আদৰ্শৰ সমাজ গঠন কৰাৰ সেই যি উদ্দেশ্য আছিল তাত আমি বিফল হৈছোঁ আৰু ফলস্বৰূপে আমি আমাৰ পৰিকল্পনাৰ আঁৰত এটা বিফলতাৰ সৃষ্টি কৰিছোঁ এইটো হৈছে সামাজিক ন্যায় যিটো লক্ষ্য আমি সাধন কৰিম বুলি বিচাৰিছিলোঁ তাত আমি কোনোবাখিনিত গৈ বিফল হৈ গৈছোঁ গতিকে এইখিনি আছিলে আমাৰ বিফলতা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ইয়াৰ পিছত আমি আমাৰ নেক্সট ভিডিঅ'ৰ পৰা সেক্টৰ ওয়াইজ খণ্ড সাপেক্ষে আমি 5-year প্ল্যান পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যি ৰিজাল্ট বা আমি প্ৰতিদান পাই আহিছোঁ সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম থ্যাংক ইউ ষ্টুডেণ্টছ